নমস্কাৰ এনি ভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ পুৱাৰ খবৰৰ সৈতে ষ্টুডিঅত মই মনিষা আহিছো প্ৰথমটো খবৰলৈ ৰেমালৰ পাছত এইবাৰ মৌচুমীয়ে ল'ব সংখাৰী ৰূপ 5 জুনৰ পৰা অধিক ভয়াবহ হ'ব অসমৰ পৰিস্থিতি 5 জুনত অসমত প্ৰৱেশ কৰিব মৌচুমীয়ে বতৰ বিজ্ঞানৰ পূৰ্বানুমানত সংকিত হৈছে ৰাজ্যবাসী আগতেকৈ মৌচুমী জলবায়ু প্ৰৱেশে অধিক জটিল কৰিব বান পৰিস্থিতি আগতেকৈ উত্তৰ-পূবত মৌচুমীৰ প্ৰৱেশ পুনৰ জনাইছো ৰেমালৰ পাছত এইবাৰ মৌচুমীয়ে ল'ব সংখাৰী ৰূপ 5 জুনৰ পৰা অধিক ভয়াবহ হ'ব অসমৰ পৰিস্থিতি 5 জুনত অসমত প্ৰৱেশ কৰিব মৌচুমীয়ে বতৰ বিজ্ঞানৰ পূৰ্বানুমানত সংকিত হৈছে ৰাজ্যবাসী আগতীয়া মৌচুমী জলবায়ু প্ৰৱেশে অধিক জটিল কৰিব বান পৰিস্থিতি আগতীয়াকৈ উত্তৰ-পূবত মৌচুমীৰ প্ৰৱেশ ভাৰতবৰ্ষত প্ৰৱেশ কৰিছে দক্ষিণ পশ্চিম মৌচুমী বায়ুৱে কেৰালাত মৌচুমী বায়ুৰ প্ৰৱেশৰ লগে লগে আৰম্ভ হ'ল প্ৰবল বৃষ্টিপাত একাধিক অঞ্চলত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে ৰাজ্য প্ৰশাসনে আগতীয়া মৌচুমী প্ৰৱেশে বিপদত পেলাব পাৰে অসমক তামিলনাডুত 1 জুনত প্ৰৱেশ কৰিব মৌচুমীয়ে কৰ্ণাটক অসম অন্ধ্ৰপ্ৰদেশত 5 জুনত প্ৰৱেশ কৰিব মৌচুমীয়ে এই পূৰ্বানুমান কৰিছে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই যেটো ৰেমালে সংখাৰী ৰূপ ধাৰণ কৰাৰ পাছতে এইবাৰ মৌচুমীয়ে ল'ব সংখাৰী ৰূপ আৰু 5 জুনৰ পৰা অধিক ভয়াবহ হ'ব অসমৰ পৰিস্থিতি আৰু যেটো 5 জুনত অসমত প্ৰৱেশ কৰিব মৌচুমীয়ে বতৰ বিজ্ঞানৰ পূৰ্বানুমানত সংকিত হৈছে এতিয়া ৰাজ্যবাসী আগতীয়াকৈ মৌচুমী জলবায়ু প্ৰৱেশে অধিক জটিল কৰিব বান পৰিস্থিতি যেহেতু উত্তৰ-পূবত আগতীয়াকৈ মৌচুমী বায়ুৱে প্ৰৱেশ কৰিব আৰু ভাৰতবৰ্ষত প্ৰৱেশ কৰিছে দক্ষিণ পশ্চিম মৌচুমী বায়ুৱে কেৰালাত মৌচুমী বায়ুৰ প্ৰৱেশৰ লগে লগে আৰম্ভ হৈছে প্ৰবল বৃষ্টিপাত আৰু একাধিক অঞ্চলত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে কেন্দ্ৰীয় ৰাজ্য প্ৰশাসনে লগতে আগতীয়া মৌচুমী বায়ুৰ প্ৰৱেশে বিপদত পেলাব পাৰে অসমত যেহেতু ৰেমালৰ সংখাৰী ৰূপত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৰেমালে তাৰ পাছতে ৰেমালৰ পাছতে এবাৰ মৌচুমীয়ে ল'ব সংখাৰী ৰূপ আৰু 5 জুনৰ পৰা যেটো অধিক ভয়াবহ হ'ব অসমৰ পৰিস্থিতি একাধিক অঞ্চলত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে ৰাজ্য প্ৰশাসনে যেটো আগতীয়া মৌচুমী প্ৰৱেশে বিপদত পেলাব পাৰে অসমক তামিলনাডুত 1 জুনত প্ৰৱেশ কৰিব মৌচুমীয়ে কৰ্ণাটক অসম অন্ধ্ৰপ্ৰদেশত 5 জুনত প্ৰৱেশ কৰিব মৌচুমীয়ে এই পূৰ্বানুমান কৰিছে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই গোৱালপাৰাৰ আগিয়াত বৃহৎ পৰিমাণৰ নকল টকাৰ উদ্ধাৰ জানিব পৰা মতে এক গোপন সূত্ৰৰ পমখেদি গোৱালপাৰা আৰক্ষীৰ এটা দলে আগিয়া আৰক্ষীসহ বাহৰ পাতিছিল আগিয়াৰ অতিথি ধাবাত তেনে সময়তে নকল টকাৰ বেগ লৈ সেই স্থানলৈ আহে দুজন যুৱক আৰু লগে লগে আৰক্ষীয়ে নকল টকাসহ আটক কৰে জামাত আলী আৰু শহীদুল হকক গোৱালপাৰাৰ আগিয়াত বৃহৎ পৰিমাণৰ নকল টকা উদ্ধাৰৰ বাতৰিয়ে সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে জানিব পৰা মতে এক গোপন সূত্ৰৰ পমখেদি গোৱালপাৰা আৰক্ষীৰ এটা দলে আগিয়া আৰক্ষীসহ বাহৰ পাতি আছিল আগিয়াৰ অতিথি ধাবাত তেনে সময়তে নকল টকাৰ বেগ লৈ উক্ত স্থানলৈ আহে দুজন যুৱক লগে লগে আৰক্ষীয়ে নকল টকাসহ যুৱক দুজনক আটক কৰে আটকাধীন যুৱক দুজন হৈছে জামাত আলী আৰু শহীদুল হক জানিব পৰা মতে যুৱক দুজনৰ ঘৰ কৃষ্ণাই আখিডুবিত বুলি জানিব পৰা গৈছে আৰক্ষীয়ে যুৱক দুজনৰ জিম্মাৰ পৰা নগদ 5,11,000 নকল টকাৰ নোট উদ্ধাৰ কৰে ঘটনা সন্দৰ্ভত আৰক্ষীৰ অভিযান অব্যাহত জামুগুৰিহাটত অজগৰ উদ্ধাৰ ঋতু দাসৰ বাৰীত সোমাই পোহনীয়া শহাপহু খাবলৈ আহিছিল অজগৰটোৱে বিষ্ণু দেউৰী আৰু ভবেন দাসে উদ্ধাৰ কৰি অজগৰটো চমচাই দিয়ে বন বিভাগক জামুগুৰিহাটৰ নবিল গাঁৱত উদ্ধাৰ কৰা হৈছে এডাল প্ৰকাণ্ড অজগৰ গাঁওখনৰ ঋতু দাসৰ বাৰীত সোমাই অজগৰটোৱে পোহনীয়া শহাপহু ভক্ষণ কৰিবলৈ চেষ্টা চলাওঁতে গৃহস্থই দেখা পাই ওচৰ চুবুৰীয়াক অৱগত কৰে ইয়াৰ পাছতে গাঁওখনৰ বিষ্ণু দেউৰী আৰু ভবেন দাস নামৰ যুৱক দুজনে অত্যন্ত কৌশলেৰে ধৰি অজগৰ সাপটো বন বিভাগক চমচাই দিয়ে অজগৰ সাপটোৰ দৈৰ্ঘ্য প্ৰায় 7 ফুট আছিল বুলি জানিব পৰা গৈছে বিজদিত এছটিএফৰ অভিযানত জব্দ এটা FICN প্ৰিণ্ট মেচিন সহ নকল নোটৰ বান্ডেল আটক কৰা হৈছে গাড়ীসহ 3জন যুৱকক আটক কৰা হৈছে বাহাৰুল ইছলাম দুলাল আলী আৰু আজিজুৰ ৰহমানক জব্দ এটা নকল নোট ছপোৱা মেচিন সহ নগদ 18,000 টকা 3টা মোবাইল ফোন এখন AS01 BX 5504 নম্বৰৰ ৰেনল্ট
বিজনীৰ 2 নং চাৰা গাঁৱত SDFৰ অভিযান। অভিযানত জব্দ এটা FICN প্ৰিণ্ট মেচিন সহ নকল নোটৰ বান্ডিল, আটক গাড়ী সহ 3জন যুৱক। FICN লেনদেনৰ নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তিত আজি চিৰাং জিলাৰ বিজনীৰ 2 নং চাৰা গাঁৱত SDFৰ অভিযানত এটা নকল নোট শ্বপৰ মেচিন সহ নগদ 18,000 টকা, 3টা মোবাইল ফোন, এখন AS01 BX5504 নম্বৰৰ ৰেণ্ডল কুইট সহ 3জন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৃত লোক 3জন বাহাৰুল ইছলাম, দুলাল আলী আৰু আজিজুৰ ৰহমান। ইয়াৰে বাহাৰুল ইছলাম আৰু দুলাল আলীৰ ঘৰ 2 নং চাৰা গাঁৱত আৰু আজিজুৰ ৰহমানৰ ঘৰ বাগৰ গাঁৱত বুলি জানিব পৰা গৈছে। SDFৰ দলটোৱে 2 নং চাৰা গাঁৱৰ বাহাৰুল ইছলামৰ ঘৰত অভিযান চলাই নকল নোটৰ সামগ্ৰীসমূহ জব্দ কৰাৰ লগতে নকল নোট ব্যৱসায়ীকেইটাক গ্ৰেপ্তাৰ কৰে। অভিযানকাৰী দলটোৱে ইয়াৰ উপৰিও নকল নোট ছপোৱাত ব্যৱহৃত কেইবাটাও সামগ্ৰী জব্দ কৰি জব্দকৃত সামগ্ৰীসহ লোককেইজনক বিজনী থানাত চমজাই দিয়ে। মানে 2 নম্বৰ চৰাগাঁও বিজনী থানাৰ অন্তৰ্গত ডুপ্লিকেট নোটৰ বহুদিন ধৰি ব্যৱসায় কৰি আছে। তো সেই হিচাপে আমাৰ SDFৰ দল এটাই এই উক্ত স্থানত ৰেড কৰে। সেই উক্ত স্থানটোৰ হ'ল আপোনাৰ মহম্মদ বাহাৰুল ইছলামৰ ঘৰ। তেওঁৰ ঘৰৰ পৰা আমি FICN 36 নোটছ পাওঁ, 8টা বান্দুল বং য'ত FICN থাকে পেকিং হৈ, এটা FICN মেচিন পাইছোঁ, প্ৰিণ্টিং মেচিন, 3টা মোবাইল ফোন, এখন গাড়ী জব্দ কৰিছোঁ আৰু মানুহ 3টা এপ্ৰিহেণ্ড কৰিছোঁ। 3জনৰ একজনৰ নাম হ'ল মহম্মদ বাহাৰুল ইছলাম, মহম্মদ দুলাল আলী, তেওঁলোকৰ ঘৰ হ'ল 2 নম্বৰ চৰাগাঁও থানা বিজনী, আৰু একজন হ'ল মহম্মদ আজিজুৰ ৰহমান, তাৰ ঘৰ হ'ল বাগাৰ গাঁও। এই 3জনকে আমি মানে এপ্ৰিহেণ্ড কৰি বাকী ফৰ্মেলিটিছবিলাক কৰি আমি বিজনী থানাত আহিছোঁ। তেওঁলোকৰ ওপৰত আমি এখন এজাহাৰ দাখিল কৰিম। বাকীখিনি তদন্ত বিজনী থানাই আৰম্ভ কৰিব। কিমান দিনৰ পৰা তেওঁলোকে এই ব্যৱসায়ত জড়িত? এইটো আমাৰ ইনফৰমেশ্যন বহুদিন আগৰ পৰা চলি আছিল। তো স্পেচিফিক ইনফৰমেশ্যন হিচাপে আমাৰ SDFৰ গুৱাহাটীৰ পৰা দল এটা আহি, SDF আছামৰ গুৱাহাটীৰ পৰা দল এটা আহি এই উক্ত স্থানত। চিপাঝাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটোক লৈ সংঘাতৰ সৃষ্টি হৈছে। উদন্ত যুৱকৰ কামোৰত আহত হৈছে 4জনকৈ লোক। আৰক্ষী উপস্থিত হৈ আটক কৰিছে আক্ৰমণকাৰী যুৱক ভোক্তাবাৰীৰ বনিয়াপাৰাৰ জিন্তু বনিয়াক। আহত 4জনকে ভৰ্তি কৰা হৈছে চিপাঝাৰ সামূহিক আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত। চিপাঝাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটোক লৈ সংঘাত। উদন্ত যুৱকৰ কামোৰত আহত 4জনকৈ লোক। বখলা বখলকৈ কামুৰি ছিঙিলে 4জনকৈ লোকৰ শৰীৰৰ ছাল। আৰক্ষী উপস্থিত হৈ আটক কৰি লৈ যায় আক্ৰমণকাৰী যুৱক ভোক্তাবাৰী বনিয়াপাৰাৰ জিন্তু বনিয়াক। আহত 4জনকে ভৰ্তি কৰা হয় চিপাঝাৰ সামূহিক আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত। চিপাঝাৰ একাডেমী ফিল্ড চৌহদত এটা আধাৰ কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা। আহত 4জন লোক আধাৰ কেন্দ্ৰটোত কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে। আবেলি হঠাতে আধাৰ কেন্দ্ৰটোত সোমাই আক্ৰমণকাৰী যুৱকজন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন ফটোক লৈ কটাকটি হোৱাৰ পৰাই উদ্ভৱ হয় এনে পৰিস্থিতিৰ। কি হৈছিল আধাৰ কেন্দ্ৰটোত? কি হৈছিল আধাৰ কেন্দ্ৰটোত? মই চিপাঝাৰ ব্লকৰ আণ্ডাৰত মই UIDৰ CSCত মই কাম কৰি আছিলোঁ, আৰু এজন ল'ৰা আহি পেলাই মই কাম কৰি থকা অৱস্থাত মোক মানে আক্ৰমণ কৰিছে, দা লৈ আহিছে আৰু কামুৰিছে, মোৰ এইবিলাক বুকত কামুৰিছে। ইয়াতে 7টা চিলাই কৰিলে, এতিয়া মেডিকেলত দেখালোঁ আৰু ল'ৰাজন লগ পুলিচক মাতি পেলাই আমি গতাই দিয়া হৈছে। কেইজনক কামুৰিছে? মোক আমাৰ 3জনক কামুৰিছে আৰু কাম কৰিব অহা পাব্লিককো কামুৰিছে। মানে মোদীৰ ফটো আছে বোলে, থকাৰ কাৰণে ল'ৰাজনে মানে অলপ অশ্লীল ভাষা কয় আমাক আক্ৰমণ কৰিছে। ক'ত মোদীৰ ফটো আছে? মানে আমাৰ যিহেতু অফিচৰ CSC সেইখনত মোদীৰ ফটো আছিলে, গতিকে মোদীৰ ফটো থকাৰ কাৰণে প্ৰধানমন্ত্ৰী মোদীৰ থকাৰ কাৰণে আক্ৰমণ কৰিছে। পুলিচো আহত হৈছিল? পুলিচৰো আহত হৈছে। কি বুলি কৈছে? ল'ৰাটোৱে? ল'ৰাজনে কৈছে যে ইয়াতে প্ৰধানমন্ত্ৰী মোদীৰ ফটো কিয় আছে, আৰু বেয়া ভাষাৰে কৈছে বাৰু, সেইখিনি এতিয়া আপোনালোকৰ আগত ক'ব নোৱাৰি যিহেতু। কৈ তেনেকৈ কৈ দা এখন লৈ আহি মোক আক্ৰমণ কৰিছে। ক'ত ঘৰ ল'ৰাটো? ল'ৰাজনৰ ঘৰ আমাৰ অফিচৰ ওচৰতে, ভোক্তাবাৰী বুলি। নাম জানে নেকি? নাম নাজানো। কেইজন মানুহ? 4জন আঘাত হৈছে। গোটেইকেইজনকে কামুৰিছে, মোক অলপ বেছিকৈ কামুৰিছে আৰু কাটিছে। মানে মোদী আৰু মোৰ অফিচৰ বস্তু ভাঙিছে, মোৰ গাড়ীখন ভাঙিছে, তেনেকুৱা কৰিছে।
মোদীৰ ফটো থকাটো অপৰাধ হৈছে মানে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰীৰ ফটো থকাৰ কাৰণে ফটোখন আমাৰ মানে অফিচৰ আগত যিহেতু এখন বেনাৰ থাকে বেনাৰখনত আছে আধাৰ কেন্দ্ৰটোত আছে মোদীৰ ফটো আছিলে আৰু এইটো আমাৰ চৰকাৰী UIDৰ আণ্ডাৰতে কাম কৰি আছোঁ মই চিপাজাৰ ব্লক মই অপাৰেটৰ আমি আধাৰ চেণ্টাৰত কাম কৰি থকা অৱস্থাত অতৰ্কিতে এজন ল'ৰা তাত সোমাই যায় কিনে আমাক মানে আক্ৰমণ কৰে হাতত দা লাঠি এনেকৈ লৈ গৈছে লৈ যাই কিনে আমাক আক্ৰমণ কৰিছে মোৰ অপাৰেটৰজন আছিলে মই আছিলোঁ ফৰ্ম ফিল আপ কৰি তেখেতে এই বাচ্ছাৰ মানে আধাৰ কৰি আছিলে এই মুহূৰ্ততে তেওঁ সোমাই যাই কিনে কটাৰীৰে তেখেতৰ হাতত কাটিছে তাৰপিছতে আকৌ যেতিয়া তেখেতক আক্ৰমণ কৰিলে তেতিয়া মই যাই তেখেতক বচাবৰ কাৰণে যাওঁতে তেতিয়া হাতত আকৌ দাখনেৰে মোকো কাটিছে আৰু তাক ইতিমধ্যে কামুৰিছে তাৰপিছত আকৌ যেতিয়া মই দাখন গুচাই আনিবৰ কাৰণে গুচি যাওঁ পিছফালৰ পৰা আহি কিনে মোৰ হাততো সি কামুৰি কিনে ছাল উঠাই দিছে পুৰাকৈ আমাক 3জনক কামুৰিছে আৰু আধাৰ কৰিব অহা যিজন গাৰ্জেণ্ট আছিলে তেখেতকো কামুৰিছে তাৰপিছত পুলিচ আহিল পুলিচকো কামুৰিছে তেনেকৈ পুলিচে ধৰি লৈ গৈছে তেখেতক আমি মেডিকেলত গুচি আহিলোঁ আমি আগৰ পৰা চিনি নাপাওঁ আমি ক'ৰ ল'ৰা নাজানো পিছতহে গম পাইছোঁ মানে ঘটনাটো এই স্কুলখনৰ পিছৰে ঘৰখনৰ হয় একাডেমি স্কুলৰ পিছতে ঘৰখন আমি আকৌ গম নাপাওঁ আমি আগৰ পৰা আমি তেনেকৈ চিনাকিও নহয় আমি গমো পোৱা নাই আগতে দেখাও নাই তেনেকৈ মাজে মাজে কেতিয়াবা দেখিছোঁ যদি সেইজনে এনেকুৱা বুলি আমি গম নাপাওঁ এইখিনি টোটেল 4জনক কামুৰিছে আধাৰ কেন্দ্ৰটো ব্লকৰ আণ্ডাৰত এই আপোনাৰ চিপাঝাৰ একাডেমিত আজি 10 দিন হৈ গ'ল আজি সেই মুহূৰ্ততো কাম কৰি আছিলোঁ আমি কাম কৰিছিলোঁ অন ডিউটিত কাম কৰি থাকোঁ নাই এতিয়া আমি মেডিকেলত আহিছোঁ ইয়াৰ পৰা যামগৈ এতিয়া ট্ৰিটমেণ্টত আহিছোঁ গোলাঘাট পৌৰসভাৰ গুণ্ডাৰাজ লিখিত জাননী নিদিয়াকৈ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰাৰ দাবী পৌৰসভাৰ ব্যৱসায় প্ৰতিষ্ঠানৰ ভুক্তভোগীৰ দাবী পৌৰসভাই এমাহ সময় দিয়াৰ পিছতো কোনো লিখিত জাননী নিদিয়াকৈ কিয় একাংশ ব্যৱসায় প্ৰতিষ্ঠান সিল কৰিলে সেয়া এক লক্ষণীয় বিষয় গোলাঘাট পৌৰসভাৰ গুণ্ডাৰাজ লিখিত জাননী নিদিয়াকৈ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰাৰ দাবী পৌৰসভাৰ একাংশ ভুক্তভোগীৰ মতে নিজৰ মাটি পট্টা থকা পিছতো ব্যৱসায় প্ৰতিষ্ঠান চলাই থকা পৌৰসভাই গুণ্ডাৰাজ চলাই কৰিছে বন্ধ এয়া আমাৰ দাবী নহয় ব্যৱসায় প্ৰতিষ্ঠানৰ ভুক্তভোগীৰ দাবী পৌৰসভাই এমাহ সময় দিয়াৰ পিছতো কোনো লিখিত জাননী নিদিয়াকৈ কিয় একাংশ ব্যৱসায় প্ৰতিষ্ঠান সিল কৰিলে সেয়া এক লক্ষণীয় বিষয় কিন্তু ব্যৱসায় প্ৰতিষ্ঠানৰ পৌৰসভাৰ অনুজ্ঞাপত্ৰ থকাৰ পিছতো স্বত্বাধিকাৰীসকলৰ ভাষ্য অনুসৰি দাবী কৰা অভিযোগৰ পিছত পৌৰসভাই কিয় দিন হাজিৰা কৰি খোৱা ৰিক্সাৱালা ঠেলাৱালাৰ ওপৰত ময়মতালিৰে চলাইছে গুণ্ডাৰাজ অকণমান দিগদাৰ হ'ব যেহেতু এক্সিকিউটিভ বাইদেউ আছে আৰু এইটো তেখেত থাকিলে মোক ক'বলৈ তেখেতে গোটেইখিনি জানে হয় অৰ্ডাৰ হেৰি পাইছোঁ আৰু সেইটো কাৰণে আছে ইয়াৰ বাকে বাহিৰে মানে বাইদেউ সুধিলে বাৰু চেমন বাইদেউ সুধিলোঁ সেইখিনি বাইদেউ ক'ব আৰু মই দুখন কৰা হ'ল ইয়াত দিনটো কাম কৰি ল'ৰা ছোৱালী পঢ়োঁ মাইকী ল'ৰা ছোৱালী পঢ়োঁ এতিয়া যদি দোকানটো বন্ধ কৰি দিছে আমি চলিম ক'ৰ পৰা চুৰ কৰিব লাগিব না ডকাতি কৰিব লাগিব হা আজি এটা দুটা মানুহ নহয় কিমান মানুহ চলি আছে কিমান ঠেলাৱালা চলি আছে আৰু আমি যে ৰাস্তা যে জাম কৰিছোঁ সেইটোও নহয় আমাৰ ৰাস্তা ক্লিয়াৰ আছে নিজৰ মাটিৰ ভিতৰত বস্তু থোৱা হৈছে আমি ৰাস্তাত একো যাবৰে নথওঁ তেতিয়াও যদি চিজ কৰি দিয়ে তো আমি কি কৰি খাম হা টাউন মিউনিচিপালিটি এৰিয়াত পৰিছে বুলি চব ডেম বন্ধ কৰিছে বুলি কৈ আছে আৰু আমাৰতো কোনো যাওঁচে নাই আমাৰ নিজৰ মাটিৰ ভিতৰত নিজৰ মাটিৰ ভিতৰতে বস্তু থৈ আছে আমিতো বাহিৰত একো জাবৰ থোৱাই নাই তো ইয়াৰ ভিতৰত কিয় হেৰাছমেণ্ট পাপু ওৰফে পাপু এনে আমি পাপু দা বুলি মাতোঁ পাপুকা বুলি মাতোঁ হা তো সেইটো আমি কি কৰি খাম এতিয়া আমাক চলিবতো ৰাস্তাতে লাগিব এতিয়া বৰ্তমান সেইটোতো জানে আগবাঢ়িছোঁ পৰৱৰ্তী খবৰলৈ নলবাৰীত ছাত্ৰ সন্ধানহীন চামতাস্থিত ইভেন ভেলী একাডেমীৰ 8ম শ্ৰেণীৰ ছাত্ৰ অৰিন্দম ডেকা সন্ধানহীন ৰাতিপুৱা স্কুললৈ বুলি ওলাই যোৱাৰ পিছৰে পৰা অৰিন্দম ডেকাৰ নাই সংসুত্ৰ কোনোবাই সন্ধান পালে 9101467512 নাইবা 6002980364 নাইবা
8822840475 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। পুনৰ জনাইছো নলবাৰীত এজন ছাত্ৰ সন্ধানহীন হৈছে। চামতাস্থিত ইভেন্ট ভেলী একাডেমীৰ 8ম শ্ৰেণীৰ ছাত্ৰ অৰিন্দম ডেকা সন্ধানহীন হৈছে। ৰাতিপুৱা স্কুললৈ বুলি ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে ছাত্ৰ অৰিন্দম ডেকা। আৰু অৰিন্দম ডেকাৰ কোনো সূত্ৰ পোৱা নাই পৰিয়ালৰ লোকে। যদি কোনোবা সদাশয় লোকে তেওঁক দেখা পায় তেতিয়া পৰিয়ালৰ লোকক ফোনযোগে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। আৰু 3টা নম্বৰ তেওঁলোকে কৈছে। নম্বৰকেইটা হৈছে 9101467512, আন এটা হৈছে 6002980364, আন এটা হৈছে 8822840475। এই নম্বৰকেইটাত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে। যেহেতু স্কুললৈ ওলাই যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ আছে অৰিন্দম ডেকা নামৰ ছাত্ৰজন। আৰু যদি অৰিন্দম ডেকাৰ কোনোবাই দেখা পায় বা সংসূত্ৰ পায় তেতিয়া পৰিয়ালৰ লোকক এই 3টা নম্বৰত যোগাযোগ কৰিবলৈ কাটৰ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। এইখিনিতে লৈছো চমু বাণিজ্যিক বিৰতি। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। বিৰতিৰ পাছত উলটি আহিছো বাতৰিৰ পৰৱৰ্তী অংশলৈ। নলবাৰী চহৰত পকী নলা নিৰ্মাণৰ কামত তীব্ৰ গতিত চলি আছে যদিও এই কামৰ ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। নলবাৰী চহৰৰ NNB ৰোডৰ জ্ঞানেন বৰুৱা চকত সংঘটিত হৈছে ব্যাপক অনিয়ম। জৈন স্কুলৰ পৰা পোনকৈ আৰম্ভ কৰা পকী নলাটো কি কাৰণত জ্ঞানেন বৰুৱা চকত বেকাকৈ ৰাস্তা ভাঙি কৰিব লগা হ'ল সেইটো ৰহস্যজনক হৈ পৰিছে। এই সন্দৰ্ভত আগবঢ়াইছে আমাৰ প্ৰতিবেদন। নলবাৰী চহৰত পকী নলা নিৰ্মাণৰ কাম তীব্ৰ গতিত চলি আছে যদিও এই কামৰ ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। নলবাৰী চহৰৰ NNB ৰোডৰ জ্ঞানেন বৰুৱা চকত সংঘটিত হৈছে ব্যাপক অনিয়ম। জৈন স্কুলৰ পৰা পোনকৈ আৰম্ভ কৰা পকী নলাটো কি কাৰণত জ্ঞানেন বৰুৱা চকত বেকাকৈ ৰাস্তা ভাঙি কৰিব লগা হ'ল সেইটো ৰহস্যজনক হৈ পৰিছে। স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰে যে কমল কুমাৰ, বিমল কুমাৰ, জয় কুমাৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান কেইখনৰ লগত ঠিকাদাৰ গোষ্ঠীয়ে কিবা বুজাবুজিৰ চুক্তি কৰিছে নেকি সেয়া সন্দেহজনক। কাৰণ পকী ৰাস্তাৰ প্ৰায় 10 লাইন ব্লক উঠাই সেই ঠাইতে পকী নলা নিৰ্মাণৰ কাম হাতত লোৱা কাৰ্যই স্থানীয় ৰাইজ তথা ব্যৱসায়ীসকলক হতভম্ব কৰি তুলিছে। চিন দি গৈছিল তাতকৈ বৰ বেছি কমচে কম 3 ফুট ভিতৰত ভাঙা গৈছে। মই বাহিৰত যোৱাৰ কথা মই কৈও দিছোঁ যে ছাৰ মই নাথাকোঁ, গতিকে ভাঙাৰ সময়ত চাব ফেমিলি একলাই থাকে এতিয়া বোলে হ'ব কথা নাই। কিন্তু মই বাহিৰত গুচি গৈছোঁ, অহাৰ পিছত চাওঁ যে মই লাগাতকৈ বেছি ভাঙি দিছে। নেক্সটটো ভাঙা নাই। মই যেনেকৈ কওঁ হ'ব পাৰে ছাৰটো জড়িত হ'ব পাৰে, আগতে মিলি অহা কথা আছিল, সেনেকৈ ভাঙিলে আমাৰ আপত্তি নাছিল। কিন্তু বস্তুটো সেনেকৈ ভাঙা নাই নহয়, এইটোৱে কথা। ৰাজ্য বিচাৰিছোঁ এইটো চিধা কৰক। এইটো নলবাৰী চহৰত নলা নৰ্দমাৰ কাম চলি আছে। ৰাস্তা বহল তথা পানী যোৱাৰ ব্যৱস্থাৰ কাৰণে অসম চৰকাৰে এই আঁচনিটো মানে হাতত লৈছে। কিন্তু আমি দেখিব পাইছোঁ যে কলেজ চকৰ পৰা আপ টু জৈন মন্দিৰ ৰাস্তাটো তেনেকৈ চিধাই আহিছিল। কিন্তু এতিয়া মোৰ ঘৰৰ সন্মুখত মই দেখিছোঁ এটা ড্ৰেইনটো বেকা কৰি লৈ মানে হেৰি কৰিছে, আৰু লগতে ৰাস্তাটো ভাঙিছে, ভাঙি পেলাই এইটো ড্ৰেইনটো কৰাৰ ব্যৱস্থা কৰিছে।
গতিকে ইয়াৰ দ্বাৰা মই অসম চৰকাৰৰ মন্ত্ৰী মহোদয় তথা বিভাগীয় কৰ্তৃপক্ষক ইয়াৰ বাবে উচিত ব্যৱস্থা ল'বলৈ মই তেখেতক আহ্বান কৰিছোঁ। লগতে সদৌ নলবাৰীবাসীয়ে এই কথাটোত তীব্ৰ গৰিহণা দিছে আৰু এই বস্তুটো অনতিপলমে কৰাৰ কাৰণে সুব্যৱস্থা কৰাৰ কাৰণে মই নিবেদন কৰিলোঁ। দেৰগাঁও কমলদুৱা কলেজৰ অধ্যক্ষ ডক্টৰ ৰঞ্জিত বৰদলৈ দুৰ্নীতিৰ তদন্ত কৰিবলৈ সাজু হৈছে CM স্পেচিয়েল ভিজিলেন্স। ইতিমধ্যে বিভাগে CM স্পেচিয়েল ভিজিলেন্সক দুৰ্নীতিৰ ফাইল প্ৰদান কৰিছে। এই সন্দৰ্ভত আগবঢ়াইছো আবাৰ এক প্ৰতিবেদন। নিশা পৰ্যন্ত কলেজত সময় পাৰ কৰিছে ডক্টৰ ৰঞ্জিত বৰদলৈয়ে। নথি পত্ৰ কলেজৰ পৰা আঁতৰাই দুৰ্নীতি গাত দিয়াৰ প্ৰয়াস। দেৰগাঁও কমলদুৱা কলেজৰ অধ্যক্ষ ডক্টৰ ৰঞ্জিত বৰদলৈৰ দুৰ্নীতিৰ তদন্ত কৰিবলৈ সাজু হৈছে CM স্পেচিয়েল ভিজিলেন্স। ইতিমধ্যে বিভাগে CM স্পেচিয়েল ভিজিলেন্সক দুৰ্নীতিৰ ফাইল প্ৰদান কৰিছে। শীৰ্ষে অধ্যক্ষ ডক্টৰ বৰদলৈ CM স্পেচিয়েল ভিজিলেন্সৰ গুৱাহাটীস্থিত কাৰ্যালয়ত হাজিৰ হ'ব লাগিব। এই খবৰে নিদ্ৰা হৰণ কৰিছে দুৰ্নীতি সম্ৰাট অধ্যক্ষ ডক্টৰ ৰঞ্জিত বৰদলৈ। নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ সকলো ফালৰ পৰা প্ৰয়াস কৰি গৈছে অধ্যক্ষ বৰদলৈয়ে। বিগত কেইবাদিন ধৰি অধ্যক্ষগৰাকীয়ে নিশালৈ কলেজত থকা বুলি জানিব পৰা গৈছে। প্ৰশাসনীয় কাৰ্যালয়ত সময় কটোৱা বুলি জানিব পৰা গৈছে। কলেজৰ এটা বিশ্বস্ত সূত্ৰই দাবী কৰা মতে পুৰণি হিচাপ মিলোৱাত ব্যস্ত হৈ আছে দুৰ্নীতিগ্ৰস্ত অধ্যক্ষগৰাকী। বিভিন্ন নথি পত্ৰ আঁতৰ কৰাৰ প্ৰয়াসো কৰা হৈছে। তথ্য পাতিৰ চিন-চাপ নোহোৱা কৰিবলৈ প্ৰয়াস কৰা বুলিও অভিযোগ উত্থাপন হৈছে। শিক্ষাৰ নামত ব্যৱসায় চলোৱা ডক্টৰ ৰঞ্জিত বৰদলৈৰ গ্ৰেপ্তাৰ কেতিয়া? ডক্টৰ বৰদলৈক জাননী জাৰি কৰিলেনে CM স্পেচিয়েল ভিজিলেন্সে? দেৰগাঁও কমলদুৱা কলেজৰ অধ্যক্ষ ডক্টৰ ৰঞ্জিত বৰদলৈৰ দুৰ্নীতিৰ খবৰে দেৰগাঁৱত ব্যাপক চৰ্চা লাভ কৰিছে। মানৱ সম্পদ গঢ়াৰ কমাৰশাল স্বৰূপ কলেজৰ ধন আত্মসাৎ কৰা ডক্টৰ ৰঞ্জিত বৰদলৈক গ্ৰেপ্তাৰ কৰি তদন্ত কৰিবলৈ দাবী জনাইছে বিভিন্ন দল সংগঠনে। কিয়নো মেনেজ মাষ্টাৰ ৰূপে কুখ্যাত ডক্টৰ বৰদলৈয়ে দুৰ্নীতি দস্তাবেজ গাত দিবলৈ বহু তললৈ যাব পাৰে। পূৰ্বেও দুৰ্নীতিৰ অভিযোগ উত্থাপন হলে বিভিন্নজনক মুখ বন্ধ কৰাৰ প্ৰয়াস কৰিছিল বুলি জানিব পৰা গৈছে। অধ্যক্ষ ডক্টৰ ৰঞ্জিত বৰদলৈয়ে কলেজ চলোৱাৰ নামত দুৰ্নীতিৰ বজাৰ বহুৱাইছে। কলেজখনত দুৰ্নীতি সংঘটিত কৰি কেইবা লক্ষ টকা লুণ্ঠনৰ অভিযোগ উত্থাপন হোৱাত দুৰ্নীতিৰ তদন্ত কৰিব CM স্পেচিয়েল ভিজিলেন্সে। সচেতন নাগৰিক তথা দল সংগঠনে তদন্ত খৰতকীয়া কৰাৰ লগতে ডক্টৰ ৰঞ্জিত বৰদলৈক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে। এতিয়া প্ৰশ্ন হৈছে, এইগৰাকী দুৰ্নীতিগ্ৰস্ত ৰঞ্জিত বৰদলৈক কেতিয়া গ্ৰেপ্তাৰ কৰিব CM স্পেচিয়েল ভিজিলেন্সে? 13 বছৰে এটকাৰো হিচাপ দিয়া নাই দুৰ্নীতি সম্ৰাট অধ্যক্ষ ডক্টৰ বৰদলৈয়ে। দেৰগাঁও কমলদুৱা কলেজৰ অধ্যক্ষ ডক্টৰ ৰঞ্জিত বৰদলৈয়ে বিগত 13 বছৰে এটকাৰো হিচাপ দিয়া নাই। বেপেৰুৱা কায়দাৰে কলেজখনৰ অধ্যক্ষ ডক্টৰ ৰঞ্জিত বৰদলৈয়ে বিগত 13 বছৰে শিক্ষা বিভাগ, উচ্চ শিক্ষা সঞ্চালকালয়, পৰিচালনা সমিতি কাকো কেৰেপ নকৰি চলাই গৈছে কলেজখন। ছাত্ৰৰ মাচুল, শিক্ষক কৰ্মচাৰীৰ জমা পুঁজি আৰু আন্তঃগাঁথনি উন্নয়নৰ ধন কোৰোনাৰে লুটিছে অধ্যক্ষ ৰঞ্জিত বৰদলৈয়ে। সোণালী জয়ন্তীৰ নামত শিক্ষক কৰ্মচাৰীৰ পৰা সংগ্ৰহ কৰা 30 লক্ষ টকাৰ হিচাপ নিদিয়াকৈ লুটিছিল ডক্টৰ ৰঞ্জিত বৰদলৈয়ে। ছাত্ৰ ছাত্ৰীৰ পৰা সংগ্ৰহ কৰা পৰীক্ষাৰ মাচুল, সাধাৰণ পুঁজিৰ ধন লুণ্ঠন কৰিছিল ডক্টৰ বৰদলৈয়ে। সোণালী জয়ন্তীৰ উদযাপনৰ ধন, বিশ্ববিদ্যালয় অনুদান আয়োগ, ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ ধন লুণ্ঠন কৰিছিল। তদন্ত সঠিকভাৱে হলে দেৰগাঁও কমলদুৱা কলেজৰ অধ্যক্ষ ডক্টৰ ৰঞ্জিত বৰদলৈ কুকীৰ্তি পোহৰলৈ আহিব। শিক্ষক কৰ্মচাৰীয়ে জমা কৰা 30 লাখ টকাৰ হিচাপ নাই। ছাত্ৰ ছাত্ৰীৰ পৰা সংগ্ৰহ কৰি মাচুল আত্মসাৎ। 2014 চনত মহাবিদ্যালয়খনে পালন কৰিছিল সোণালী জয়ন্তী। সোণালী জয়ন্তী পালনৰ বাবে বিত্তীয় পুঁজি গঠনৰ বাবে 2009 চনৰ পৰাই বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰীয়ে প্ৰতি মাহৰ দৰমহাৰ পৰা 500 টকাকৈ জমা কৰাৰ সিদ্ধান্ত লৈছিল।
কলেজখনত মুঠ শিক্ষক কৰ্মচাৰী আছে প্ৰায় 100 গৰাকী 5 বছৰে মাহেকত 500 টকাকৈ সংগ্ৰহ কৰাৰ ফলত প্ৰায় 30 লাখ টকা জমা হয় সোণালী জয়ন্তী অনুষ্ঠিত হৈ গল কিন্তু এই 30 লাখ টকাৰ হিচাপ আজিলৈকে দাখিল নকৰিলে অধ্যক্ষ ৰঞ্জিত বৰদলৈয়ে 2012 চনৰ পৰা আজিলৈকে ছাত্ৰ-ছাত্ৰীৰ পৰা পৰীক্ষা গৃহত বহাৰ নামত মাচুল সংগ্ৰহ কৰা হৈছিল এই মাচুলৰ পৰিমাণ কেবা লক্ষ টকা আনহাতে ছাত্ৰ-ছাত্ৰীৰ পৰা সংগ্ৰহ কৰা কেবা লক্ষ সাধাৰণ পুঁজি টকাৰ হিচাপ নাই অধ্যক্ষৰ হাতত পৰীক্ষা গৃহত বহাৰ নামত সংগ্ৰহ কৰা মিছকুলেনিয়াছ ফাণ্ডৰ টকা আৰু সাধাৰণ পুঁজিৰ হিচাপে আজিলৈকে দিব পৰা নাই দুৰ্নীতিগ্ৰস্ত অধ্যক্ষগৰাকীয়ে চালক বা আৰক্ষীয়ে পাবলগীয়া সা-সুবিধা দিয়াত চূড়ান্তভাৱে ব্যৰ্থ এখন টোলগেট বিধিগত নীতি নিৰ্দেশনা নামানি কিদৰে চলি আছে সোণাপুৰ টোলগেট চাওক আমাৰ এক প্ৰতিবেদন কিহৰ বাবে বিতৰ্কত সোণাপুৰ টোলগেট কি শক্তিয়ে বলিয়ান টোলগেট কৰ্তৃপক্ষ জৰুৰীকালীন সেৱাৰ সুব্যৱস্থা নাই টোলগেটত তথ্যবস অৱস্থাত টয়লেট ৱাছৰুম নীৰৱ দৰ্শক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ অসমৰ মুঠ 14খন টোলগেটৰ ভিতৰত অন্যতম সোণাপুৰ টোলগেট বাৰে বাৰে বিতৰ্কত সাগুৰ খাই পৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ নীতি নিয়মলৈ বুখা আঙুলি দেখুৱাই এই টোলগেটখনে প্ৰতিদিনে একোটা বিতৰ্কৰ সৃষ্টি কৰি আহিছে যদিও চকুমুদা কুলি হৈ থকাৰ অভিযোগ বিভাগীয় বৰমুৰীয়াৰ বিৰুদ্ধে এনিভাৰত 24ৰ পূৰ্বৱৰ্তী প্ৰতিবেদনত টোলগেটখনৰ ভালেকেইটা গুৰুত্বপূৰ্ণ অভিযোগ বিস্তৃতভাৱে সম্প্ৰচাৰ কৰা হৈছিল আজিৰ প্ৰতিবেদনত টোলগেটখনত বৰ্তি থকা অব্যৱস্থা সন্দৰ্ভত আৰু কিছু তথ্য সংযোজিত কৰা হৈছে ঘাইপথ প্ৰাধিকৰণে এই কথা স্পষ্ট কৰি দিছে যে প্ৰতিখন টোলগেটতে চালক আৰু আৰোহীৰ সুবিধাৰ বাবে টয়লেট আৰু ৱাছৰুম থকাটো বাধ্যতামূলক কেৱল বাধ্যতামূলকেই নহয় এইসমূহ থাকিব লাগিব পৰিষ্কাৰ পৰিচ্ছন্ন পৰিৱেশত একেদৰে চালকে জিৰণি ল'ব পৰাকৈ থাকিব লাগে ৰেষ্টৰুম যি ৰেষ্টৰুমত দৌৰণিবতীয়া চালকে জিৰণি লোৱাৰ সুবিধা পাব লাগে কিন্তু সোণাপুৰ টোলগেটত চালকে কি লাভ কৰে সেই কথা নকৈ উল্লেখ কৰাৰ প্ৰয়োজন নাই পাবলগীয়া সুবিধাৰ কথা উলিয়ালে জাগুৰ খাই উঠা টোলগেটৰ কৰ্মচাৰীৰ হাতত অপমানিত তথা প্ৰহত হ'বলৈ ইচ্ছা নকৰে ভুক্তভোগী চালকে চালক অথবা আৰোহীক অশালীন আচৰণ কৰাত হেতু বিশেষ নাম আছে সোণাপুৰ টোলগেটৰ বিশৃংখল পৰিস্থিতিৰ সৃষ্টিৰে জোৰ জবৰদস্তি টোলকৰ আদায় কৰাতহে পাৰ্গত এওঁলোক সোণাপুৰ টোলগেটত বাধ্যতামূলকভাৱে থাকিব লগা জৰুৰীকালীন সেৱাৰ সুবিধা বিচাৰিবলৈ যোৱা চালকো সন্মুখীন হয় দুৰ্ব্যৱহাৰৰ এনিভাৰত 24ৰ পৰৱৰ্তী প্ৰতিবেদনত সম্প্ৰচাৰ হ'ব তেনে অভিযোগৰ আৰু বহু কথা শিক্ষাৰ অধিকাৰ আইনক উলংঘা কৰি মমতা হোজায়ে চলাইছে বিভাগ প্ৰাথমিক বিদ্যালয় লৈ গ'ল 5 কিলোমিটাৰ দূৰলৈ 8-9 মাহে কণ শিক্ষাৰ্থীয়ে পোৱা নাই মধ্যাহ্ন ভোজন এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ এক প্ৰতিবেদন শিক্ষাৰ অধিকাৰ আইন অমান্য মমতা হোজাইৰ 5 কিলোমিটাৰ দূৰলৈ গ'ল প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত কণ শিশু 8-9 মাহে নেদেখিলে মধ্যাহ্ন ভোজনৰ খাদ্য শিক্ষাৰ অধিকাৰ আইনক গুৰুত্বহীন কৰি নিজ খেয়াল সূচীমতে কাম কৰি গৈছে মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজায়ে অদৃশ্য শক্তিৰ কৃপাত ক্ষমতাই মূৰত ধৰা মমতা হোজায়ে কাৰোবাৰ স্বাৰ্থ পূৰণ কৰাৰ বাবেই 5 কিলোমিটাৰ দূৰলৈ লৈ গ'ল ধৌৱাপাৰা প্ৰাথমিক বিদ্যালয় আইনমতে 1 কিলোমিটাৰৰ ভিতৰত থাকিব লাগে প্ৰাথমিক বিদ্যালয় বিলুপ্ত কৰি ক্ষান্ত নাথাকি মমতা হোজায়ে মধ্যাহ্ন ভোজনো বন্ধ কৰি দিয়ে 8-9 মাহে বন্ধ কৰি ৰাখিছে মধ্যাহ্ন ভোজন ধনৰ লেনদেনৰ বাবে বন্ধ কৰা হল নেকি বিদ্যালয় এজন শিক্ষাৰ্থী নথকা বিদ্যালয়ত 4 শিক্ষকক নিযুক্তি অপ্ৰতিৰোধ্য মমতাক নিয়ন্ত্ৰণ কৰিব কোনে চৰকাৰী বিদ্যালয় বন্ধৰ বাবে এছামে ধনৰ লেনদেন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে যাতে হাইস্কুলৰ শিক্ষকৰ সমহাৰত দৰমহা লাভ কৰিব পাৰে তাৰ বাবে জধে মধে বিদ্যালয় একত্ৰীকৰণ কৰা হৈছিল 176 বছৰীয়া ঐতিহ্যমণ্ডিত
ধৌৱাপাৰা প্ৰাথমিক বিদ্যালয়খনো এই চক্ৰান্তৰ বলি হয় প্ৰাথমিক বিদ্যালয়খনত থকা 4 গৰাকী শিক্ষকক এতিয়া কোনো ছাত্ৰ ছাত্ৰী নথকা বিদ্যালয়লৈ বদলি কৰি বিনা পৰিশ্ৰমে চৰকাৰী দৰমহা ভোগৰ ব্যৱস্থা কৰি দিছে মমতা হুজায়ে কোন গৰাকী ঘনিষ্ঠ শিক্ষকৰ বাবে মমতা হুজায়ে বিদ্যালয় বন্ধ কৰি দিলে সেয়া ৰহস্যজনক ঢেকিয়াজুলিৰ বিষ্ণুজ্যোতি ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ স্বত্বাধিকাৰী তথা মুন্নাভাই MBBS ৰূপে চিকিৎসকৰ বিৰুদ্ধে উঠিছে গুৰুত্বৰ অভিযোগ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনৰ স্বত্বাধিকাৰী তথা মুন্নাভাই MBBS খ্যাত চিকিৎসক ৰঞ্জিত পাঠকৰ বিৰুদ্ধে নাৰ্ছক যৌন আতিশয্য চলোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে এইবাৰ ঢেকিয়াজুলিত ভাইৰেল নাৰ্ছিং হোমৰ স্বত্বাধিকাৰী নাৰ্ছক অশ্লীল প্ৰস্তাৱৰ অভিযোগ ঢেকিয়াজুলিৰ বিষ্ণুজ্যোতি ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ স্বত্বাধিকাৰী তথা মুন্নাভাই MBBS ৰূপে চিকিৎসকৰ বিৰুদ্ধে উঠিছে গুৰুত্বৰ অভিযোগ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনৰ স্বত্বাধিকাৰী তথা মুন্নাভাই MBBS খ্যাত চিকিৎসক ৰঞ্জিত পাঠকৰ বিৰুদ্ধে নাৰ্ছক যৌন আতিশয্য চলোৱাৰ গুৰুত্বৰ অভিযোগ হস্পিটেল ঢেকিয়াজুলিত আছে ইয়াতে মই জব কৰা আজি এবছৰে হ'ল এবছৰলৈকে ইয়াতে কৰি আছো জবটো তাৰপাছত ৰিসেন্টলি নগাঁৱৰ পৰা এক্সপেৰিয়েন্স কৰিব ছোৱালী এজনী আহিছিলে বহুত কেজনী আহিছে এই ছোৱালীজনী মানে এজনী ছোৱালীক ছাৰজনে মেছেজ অনাৰ যোনজন হয় ডক্টৰ ৰঞ্জিত পাঠৰ হেজনে বেয়াকে মেছেজ কৰিছিলে মানে মিছবিহেভ কৰিছে তাৰপাছত ছোৱালীজনী আমাক জনালে আৰু কল কৰি কিনি ৰুমত মাতিছিলে পাছত পইচাৰ কথা কৈছে যে তোমাক কিমান পইচা লাগে কবা থাকিবা মানে ইমানখিনি খুলি ক'ব নোৱাৰো মই যেনেকৈ টাইপৰ কথা কেইটা ৰেকৰ্ডিং আছে মোৰ তাত স্ক্ৰীনশ্বট আছে মেছেজ কেইটা তাৰপাছত সেইখিনি কথাত মানে গম পালো তেতিয়া মই মাতিলো মানে যেখিনি হ'ব নালাগে এনেকে তুমি মানে কিবা এটা একশ্যন লোৱা তোমাৰ দাদা বা ফেমিলি কৈ কিনি থানা চানাত গৈ এণ্ট্ৰি কৰা এনেকে কৈছিলো তাইক তো সেই কথা ছোৱালীজনী চাগে ক'লে ছাৰজনক তাৰপাছত এইটো হৈ কিনি নৰ্মেল হৈ গ'ল তাৰপাছত মোৰ নাইট শ্বিফ্ট চলি আছিলে মই নাইট অফটো পালো ছেটাৰডে তাৰপাছত ঘৰত গুচি গ'লো মই যোৱাকালি ইভিনিঙত মই আহিলো তেতিয়া ছাৰজনে মোক মাতি কিনি ক'লে যে তুমি মোৰ কেবিনত আহা বুলি কিনি মই কেবিনত গ'লো তেতিয়া কৈছে যে তুমি এইটো মাহৰ চেলাৰীটো লৈ কিনি আকৌ ডিউটি কৰিব নালাগে তুমি ওলাই যোৱা বুলি তো মোক ৰিজনটো লাগিছিলে মানে এইটো ভুলৰ কাৰণে মই মাতা কাৰণে মোক ওলালে না মোৰ কিবা ভুল হৈছিলে উইদাউট ৰিজনটো যিকোনো এমপ্লয় ওলাই দিব নোৱাৰে না এইটো কোনো ৰুল নহয় তো সেইটোৱে খুদিব লৈছো আৰু আজি বুলি নহয় তো আগৰ বাৰো এনেকা হৈছে বহুতবাৰ এনেকা ছোৱালীৰ লগত হেৰি কৰে কিন্তু কিছুমান ছোৱালী ভয় কৰে নামাতে তো মই আমাৰ এই দাদা কেইজন আছে সিহঁতক ফোন কৰি মাতিলো আৰু আজি সেইকেইটা হ'ল তো ছাৰজনে এতিয়া একচেপ্ট কৰিছে যে আৰু নকৰো এনেকে বুলি কিনি তো নাজানো নেক্সট টাইম আৰু কৰে না নকৰে সেইটো জানে আৰু ক্ষমা খুজিছে দাদাহঁতৰ ওচৰতে কৈছে সিহঁতে যেতিয়া ৱাৰ্নিং দিছে যে আৰু নেক্সট টাইম মানে শুনিব নালাগে তো হস্পিটেলখন বন্ধ কৰাম বুলি কিনি তেতিয়া সেই তেখেত কৈছে যে আৰু নকৰো এনেকে বুলি কিনি আৰু হস্পিটেলতে মদ খাই পাৰ্টি কৰে ৰুমত পাৰ্টি কৰে মদ খায় ছোৱালী লৈ যায় ৰুমত তেনেকুৱা মানে আৰু ব্যৱহাৰ পাতি একেবাৰে ভাল নহয় ছাৰজনৰ ছোৱালীৰ লগত মানে ভাল বিহেভ নাই আৰু এনি টাইম ড্ৰিংক থাকে নাচা কৰি থাকে আৰু কিছুমান ছোৱালী ভয় কৰে আমাৰ ছোৱালীকেইটাই আছে ভয় কৰে নামাতে আৰু সেইটো হৈ যে আমি বহুত দিনৰ পৰা সহ্য কৰি আছিলো কিছুমান আমি ধৰ ঘৰত বাবা কামাই আছে আমি খাই দিম কিন্তু কিছুমানৰ ঘৰ চলি আছে ইয়াতে জব কৰি কিনি সেইটো মজবুৰিটো কৰে আৰু উইদাউট ৰিজন মানে বহুতখিনি ছোৱালীক চাই আৰু ওলাই দিয়ে তাৰ কথা যদি একচেপ্ট নকৰে তেনেহ'লে ছোৱালীক ওলাই দিয়ে সেইটোৱে সেনেকুৱা প্ৰস্তাৱ দিয়ে আৰু মাতিলে যাব লাগে তাৰ কথা মতে যদি চলে তেতিয়াহ'লে মানে একো ৰিজন নাথাকে ৰাখিব গোটেই জীৱনটো যিমান দিন হস্পিটেলখন চলে ৰাখিব আৰু যদি তাৰ কথা নামানে তেতিয়াহ'লে পটককৈ উইদাউট ৰিজন ওলাই দিয়ে তেনেকুৱা আৰু মইতো নোকোৱাকৈ এদিনাখন ঘৰত গ'লো ঘৰৰ পৰা সকলে তাই আজি ব্লকত গৈছিলে তাই গোটত কাম কৰে তো ব্লকত যাওঁতে তাইক আহিলে তাইক কৈছে তুমি নোকোৱাকৈ গৈছিলা নহয় মোৰ কথা নামানিলে তুমি ওলাই যোৱা বুলি সেইটোতো একো ৰিজন নহয় না দাদা তাই কৈছে যে ছাৰ মোৰ ব্লকত কাম আছে কিবা এটা গোটৰ কাৰণে মই গৈ আছো বুলি মানা কৰিছিলে তেখেতে তাই পাছতো গ'লে যে মাতি আছে মোক বিঅ'এ বুলি কিন্তু ছাৰে কৈছে যে নাই বোলে মোৰ কথা কাটি কিনি গৈছে নহয় তুমি ওলাই যোৱা তাইৰ লগত বুলি তো সেইটোৱে মানে আমাক এইটো ন্যায়টোতো লাগিবই আৰু মানে মই নিবিচাৰো আৰু যে আমাৰ লগত যিকেইটা হৈ আছে বা এই ছোৱালীজনীৰ লগত হ'ল যে আৰু কোনোবা যোন জাতিৰে ছোৱালী হওক কাৰো লগত এইটো হ'ব নালাগে অন্যায়টো সেইটোৱে অভিযোগ মতে সহপাঠী নাৰ্ছক যৌন আতিশয্য চলোৱাৰ প্ৰতিবাদ কৰাৰ বাবে আন দুগৰাকী নাৰ্ছকো চিকিৎসালয়খনৰ পৰা চাকৰিৰ পৰা অব্যাহতি দি বাহিৰ কৰি দিয়ে স্বত্বাধিকাৰী ৰঞ্জিত পাঠকে উক্ত ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলত আৰক্ষী থানাত নাৰ্ছিং হোমখনৰ স্বত্বাধিকাৰী ৰঞ্জিত পাঠকে ভৱিষ্যতে নাৰ্ছগৰাকীক অশ্লীল প্ৰস্তাৱ নিদিও বুলি ক্ষমা বিচাৰি লিখিতভাৱে প্ৰদান কৰে যদিও আদিবাসী ছাত্ৰ সন্থা চমুকৈ আশা আৰু আজছাই নিশাৰ ভাগত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰে চিকিৎসালয়খনত
আনহাতে বিষ্ণুজ্যোতি ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ স্বত্বাধিকাৰী তথা মুন্নাভাই MBBS খ্যাত চিকিৎসকৰ নাৰ্ছগৰাকীলৈ কৰা অশ্লীল হোৱাটছএপ মেছেজ কল ৰেকৰ্ডিং তথা চিকিৎসালয়খনৰ পৰা অব্যাহতি দি বাহিৰ কৰি দিয়াৰ বাবেই ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে আদিবাসী ছাত্ৰ সংগঠন আশা আৰু আচ্ছা। এইবিলাকৰ লগত নিমিলে সেইবিলাকতো চব মীমাংসা হৈছে সেইটোক লৈ পেলাই সেইবিলাক নোহোৱা বুলি নকওঁ মই স্বীকাৰ কৰিছোঁ কাৰণ সেইদিনা মোৰ ষ্টাফো আছিল মোৰ ডক্টৰ 4জনমান আছিল অকল হেৰি অকলে পাৰ্টি কেতিয়াও মই কৰা নাই মই অকলে পাৰ্টি নকৰোঁ তেনেকৈ গতিকে তেওঁ মাতিছিলোঁ কিন্তু তাই উল্টা বুজিছে কিবা বুজিছে সেইবিলাক মোৰ আৰু সেইবিলাক এতিয়া সঁচা বুলি ক'ব লাগিব যিহেতুকে তাই মেছেজবিলাক হেৰি কৰিছে এবাৰ সেইটোক লৈ পেলাই আমাৰ এই দুজনীক মই সিহঁতক সেইটোক লৈ দুজনেই নহয় সিহঁতৰ এইটোৰ লগত মই কোনো উল্লেখেই নাই কাৰণ মই আজি বুলি নহয় আজি বহুদিনৰ আগৰ পৰা সিহঁতক বাৰে বাৰে কৈ আছোঁ যে ইয়াৰ পৰা নাই তেনেকৈ গ'লে মোক কমচে কম জনাব লাগিব এখন হস্পিটেল ভাল কৰিবৰ কাৰণে মানুহক ছাৰ্ভিচ দিবৰ কাৰণে কৈছোঁ আৰু প্ৰত্যেক এইকেইটা ছোৱালী তাৰমানে কি বহুদিন গালি খাইছে মোৰ পৰাই সিহঁতে হেৰি নকৰে আনকি কেনুলাটো দিব নাজানে কেনুলাইটো দিব নাজানে মানুহক ভালদৰে ব্যৱহাৰ কৰিব নোৱাৰে গতিকে সেইবিলাক ছোৱালীক মইতো তেনেকৈ ৰাখি যুক্তি নহয় তথাপিতো ৰাখিছোঁ এটা তাৰমানে কি যে লাহে লাহে শিকিব মই ওচৰত যদি যাওঁ সিহঁতে এটা ইনজেকশ্যনো দিব নোৱাৰে এনেকুৱা হয় মই যদি যাওঁ যে মই নাথাকিলে বাৰু ঠিকেই থাকে বুলি নাজানো কাৰণ কিমানটা কমপ্লেইন আছে মোৰ তাতে যে এই বাৰে বাৰে খুচি থাকে বাচ্চাবিলাকক কেনেকৈ হেৰি কৰিব নোৱাৰি নহয় সি মানে সিহঁতক গালি পাৰি পেলাই হেৰি ইনজেকশ্যন নিদিয়া কৰি গুচি যায় গতিকে সেইবিলাক মই এইটো হেৰি কৰিব নোৱাৰোঁ হস্পিটেলখনৰ কথা আছে বহুত কথা আছে গতিকে তেনেকৈ মোৰ যিমান পাৰোঁ হস্পিটেলখন ভালে ৰাখিবৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু আজি বুলি নহয় এনেকৈ হস্পিটেল আগবাঢ়ি যাই আছে গতিকে সেইটোৱে আৰু কথা বেলেগ একো নাই মোৰতো নহয় অব্যাহতি দিছোঁ এইকাৰণে মই মোৰ কথা কাৰণ মোৰ হস্পিটেলত যেতিয়া মোৰ কথা নুশুনে নুশুনাততো আৰু মই উপায় নাই ওলাই দিবই লাগিব বাকীবিলাকতো ছোৱালী আছে সেইটোৰ লগত কোনো ৰিলেশ্যনে নাই সেইবিলাক সিহঁতেতো দিব পাৰে আপোনাৰ ধৰক বেলেগে যিমানে নকওক কিন্তু আজিৰ ক্ষেত্ৰত মই সেইটোৱে কৈছোঁ আৰু এজনীকতো মই যাব দিয়া নাছিলোঁ তাই নিজেই তাৰমানে কি সংগঠনৰ হেৰিক লৈ পেলাই মোক মানে নিজে দম দিয়ে কি কৰি আছোঁ চাই লওকচোন বাৰু সেইবিলাক দম দিলে আপুনি সহ্য কৰিব নেকি কোনো সহ্য কৰিব নোৱাৰে মোৰ তাতে কাম কৰা ছোৱালী মই মালিক এজনক যদি সেনেকৈ দম দিব পাৰে গতিকে সেইজন ছোৱালীক মই ৰাখিম নেকি মই বুলি নহয় আপোনালোকে ৰাখিব নেকি কওক আপোনালোকে 22 মেত কলিয়াবৰৰ এজনী ছোৱালী আমাৰ এই বিষ্ণুজ্যোতি ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ যিজন অনাৰ ডক্টৰ ৰঞ্জিত পাঠকদেৱে তেখেতক অশ্লীল বাৰ্তা প্ৰেৰণ কৰে অশ্লীল অডিঅ' প্ৰেৰণ কৰে তেওঁক ৰুমলৈ মাতে টকা পইচাৰ অসুবিধা হ'লে তেওঁৰ পৰা মানে সহায় ল'ব কয় আৰু দৰমহা পাতি চিন্তা কৰিব নালাগে তেখেতক প্ৰমোশ্যনৰ কৰোৱাৰ কথা চিন্তা কৰে এনেকুৱা ধৰণৰ মন্তব্য দিয়াৰ পিছত আমাৰ স্থানীয় আমাৰ ৰঙাপাৰাৰ পৰা আমাৰ ভণ্টি দুজনী এজনী আমাৰ তিনিখুৰীয়া চাহ বাগিচাৰ আৰু এজনী আমাৰ ৰঙাপাৰাৰ ইহঁতে উক্ত কথাটোত মানে কিছুদিন ধৰি মানে তেওঁলোকে প্ৰতিবাদ জনাইছিলে এই প্ৰতিবাদ জনোৱাত কোনো কাৰণ নোহোৱাকৈ দীপিকা তাঁতীক আৰু আমাৰ ভণ্টি এজনীক তেওঁলোকে আজি অনাৰে নিজৰ খুচিত মানে তেওঁলোকক বিদায় দিব বিচাৰিছে অব্যাহতি দিছে তেওঁলোকে জবৰ পৰা সেই কেছটো লৈ হয় কলিয়াবৰৰ ছোৱালীজনীৰ ঘটনাটো লৈ আজি এওঁলোক দুজনক সেইটো পানিছমেণ্ট দিছে আচলতে কোনো কাৰণ নোহোৱাকৈ তেওঁলোকক কৈছে যে আপুনি ওলাই যাব আপোনালোকে দুইজনে ইয়াৰ পৰা ওলাই যাওক কৈছে দৰমহা পাতি লওক আৰু ওলাই যাওক এনেকুৱা ধৰণৰ হোৱাত আমাক যেতিয়া আমাৰ ভণ্টি দুজনী আমাক যেতিয়া জনালে আমি আচ্ছা আৰু আচাৰ সচেতী দল আহি তেওঁক আজি আমি প্ৰশ্ন সুধিলোঁ যে আপোনাৰ আমি বহুত কমপ্লেইন পাইছোঁ আপোনাৰ নিজৰ ৰুমতে নাৰ্ছ আৰু আমাৰ ৱাৰ্ড বয় সকলোকে মাতি আপুনি মদ শ্বেয়াৰ কৰে আপুনি চিগাৰেট স্মকিং কৰে পেচেণ্টৰ ওচৰত আমি সকলো ধৰণৰ তেওঁক যেতিয়া কৈছোঁ তেখেতে আজি নিলাজ হৈ আমাক গোটেইখিনি কথা সৈবৰ দি সহমত জনাইছে আমাক আৰু তেখেতে এইখিনি কৰে যে আজি লাজ পাইছে তেখেতে আমি তেওঁৰ কথাত অভিমান পাইছোঁ আৰু সেইকাৰণে আমি আজি আচ্ছা বা আচাৰ যোগেদি আমি সজাই দলে তেওঁক আজি আমি ৱাৰেণ্টা কৰিছোঁ যে দ্বিতীয়বাৰৰ কাৰণে যদি আমাৰ কোনোবা পেচেণ্টৰ লগত
তেখেতে বা কোনো আমাৰ মানে সেৱিকা বা ৱাৰ্ড বয় বা কাৰোবাৰ লগত যদি এনেকুৱা মিছবিহেভ কৰি থাকে কিন্তু আমি শান্ত হৈ নাথাকি আমি সজাৰি দল ইয়াৰ পৰা গোটেই আচ্ছা আচাৰ সকলোৱে আমি ওলাই আহি তেওঁৰ এগেইনষ্টত আমি প্ৰতিবাদ কৰিম প্ৰয়োজন সাপেক্ষে আমি মেডিকেল কাউন্সিলত আমি তেওঁৰ এগেইনষ্টত আমি কমপ্লেইন দাখিল কৰি এইখন হস্পিটেল আমি বন্ধ কৰিবলৈ চেষ্টা কৰিম এতিয়ালৈ খবৰ ইমানেই পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব এনি ভাৰত 24 ধন্যবাদ